শিৱজিৎ ভূঞাৰ কবিতা অসমীয়া ভাষা নহয় দুৰ্বল। অসমীয়া ভাষা কোনো কালে নাযায় মৰি, ডিজিটেল মাধ্যমে ৰাখিব চিৰদিন ধৰি। তাহানিৰ দুৰ্দিনতে অসমীয়া ভাষা বাচি গ'ল, হেমকোষ চন্দ্ৰকান্ত আদি অভিধান ৰচনা হ'ল। ডিজিটেল মাধ্যমত অসমীয়া বিশ্বকোষ বনোৱা, উইকিপিডিয়াৰ দৰে ৱেবছাইটত কথাবোৰ জনোৱা, আন্দোলনকাৰী প্ৰত্যেকেই অসমীয়াত লিখা ব্লগ, আজিৰ বিশ্বত অসমীয়া ভাষাত কেতিয়াও নহ'ব ক্লগ। অসমীয়া উপন্যাস গল্পৰ কিণ্ডল সংস্কৰণ হওক, নৱ প্ৰজন্মই অসমীয়া ভাষা সাহিত্য আদৰি লওক। ইংৰাজী ফৰাচী জাৰ্মানলৈ অসমীয়া অনুবাদ হওক, ইংৰাজী মাধ্যমৰ নৱ প্ৰজন্মই এনে কামত ধৰক। অসমীয়া সাহিত্যলৈ বোকাৰ নোবেল বঁটা আহক, তাৰ বাবে আন্দোলনকাৰীসকলে কামত লাগক। বঙালী ভাষাই অসমীয়া ভাষাক নকৰে আজি ধ্বংস, চৰ্চা আৰু প্ৰয়োগ নহলেহে অসমীয়া হ'বগৈ নিঃসংগ। ভাষাসমূহৰ সমন্বয়তহে হ'ব আধুনিক অসম সৃষ্টি, ৰাভা বড়ো মিচিং সকলো মিলি হ'ল অসমীয়া কৃষ্টি। ইংৰাজী ভাষা চহকীভাৱে সকলোৰে আদৰৰ হয়, ইংৰাজী ভাষাই নতুন শব্দ সকলো ভাষাৰ পৰা লয়। ভাষাৰ নামত আন্দোলনে ভাষাক নকৰে সবল, সাহিত্য চৰ্চা নকৰিলেহে অসমীয়া ভাষা হ'ব দুৰ্বল। সাহিত্য চৰ্চা নকৰিলেহে অসমীয়া ভাষা হ'ব দুৰ্বল, সাহিত্য চৰ্চা নকৰিলেহে অসমীয়া ভাষা হ'ব দুৰ্বল।